মৰিগাঁৱৰ পশুপক্ষী প্ৰেমীৰ বাবে পুনৰ সুখবৰ কঢ়িয়াই আনিলে যুৱ ব্যৱসায়ী জিয়াউৰ ৰহমানে। পশুপক্ষীৰ যত্নৰ বাবে এতিয়া নৰূপত পেটভেট। মৰিগাঁও নগৰৰ পুলিচ ৰিজাৰ্ভৰ বিপৰীতে কাৰাকচাইৰ সমীপত আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰা হয় এই পেটভেট ক্লিনিকৰ। ৰাজ্যৰ বিভিন্ন প্ৰান্তত শাখা থকা এই পেটভেট ক্লিনিকখন শুভ উদ্বোধন কৰে মৰিগাঁও পৌৰসভাৰ পৌৰপতি যোগেশ তামুলীয়ে। পশুপক্ষী প্ৰেমী মৰিগাঁওবাসীৰ মৰমৰ পোহনীয়া পশুটিৰ প্ৰতিটো যত্ন ঘৰৰ পৰা আঁতৰত থকা অৱস্থাত নিশ্চিন্তভাৱে পশুটিৰ যত্নেৰে ৰখা চিকিৎসা খাদ্য আদিকে ধৰি থাকিব বহুতো সুবিধা। মাজমজিয়াত পেটভেট ক্লিনিক নামেৰে ভাতৃ প্ৰিন্সে এখন মৰিগাঁৱত খুব আটকধুনীয়াকৈ খুব ৰাইজৰ সুবিধাৰ্থে এখন ক্লিনিক খুলিছে। ইয়াত আমি ঘৰত পুহিবলগীয়া সৰু সৰু পেটবিলাক যি আছে আমি এইবিলাক ইয়াৰ পৰা ক্ৰয় কৰিব পাৰিম। আৰু আমাৰ পেটবিলাকৰ যদি কিবা বেমাৰ আজাৰ হয় যে যাৱতীয় ঔষধ তেওঁলোকৰ খাদ্য ইয়াত পাব পাৰিম। খুব সুন্দৰ মৰিগাঁৱত পেটভেট ক্লিনিক আগতে মাত্ৰ এখন আছিল আৰু এখন নতুনকৈ আৰম্ভ হৈছে। আশা কৰিছোঁ এই ব্যৱসায় প্ৰতিষ্ঠানটোৱে উন্নতি কৰিব। আমাৰ যি মৰমৰ জীৱ জন্তুবিলাক এইবিলাক লালন পালনৰ ক্ষেত্ৰতে এই অনুষ্ঠানটোৱে সহায় হ'ব। আশা কৰিছোঁ ৰাইজে এই অনুষ্ঠান কৰি সহায় জনাব। আৰু মৰিগাঁওবাসী ৰাইজৰ এটাই অনুৰোধ যে নিজৰ যিবিলাক পেট পোহে তেওঁলোকক অযথা ৰাস্তাই ঘাটে এৰি দিব নালাগে। সেইবিলাক লালন পালন কৰি খুব সাৱধানে সিও এটা জীৱটো পালন কৰি তাৰ যি উন্নত স্বাস্থ্য চিকিৎসা এই ব্যৱস্থাখিনি ল'ব লাগে। আৰু আমি দেখিছোঁ আমাৰ ৰাস্তা ঘাটে বহুতো ষ্ট্ৰীট ডগ আছে, এই ডগবিলাকৰ পৰা বহুতো ক্ষতিও হৈছে। আচলতে মৰিগাঁওবাসী ৰাইজলৈ মোৰ অনুৰোধ যে যি ষ্ট্ৰীট ডগ আমাৰ ঘৰত পোহনীয়া কুকুৰ ৰাস্তাত এৰি দিছোঁ তাৰ পৰা যি ক্ষয় ক্ষতি হৈছে এইবিলাকৰ পৰা সাৱধান হ'ব লাগে। পৌৰসভায়ো তাৰ ব্যৱস্থা গ্ৰহণ কৰিছে, এইবিলাক ধৰি চিকিৎসাৰ ব্যৱস্থা কৰিছে, ভেকচিন দিয়াৰ ব্যৱস্থা কৰিছে। আৰু এই ক্লিনিকৰ জৰিয়তে এই সুবিধাখিনি পাব। আশা কৰিছোঁ ইয়াৰ দ্বাৰা ৰাইজ উপকৃত হ'ব। পুনৰবাৰ পেটভেট ক্লিনিকৰ স্বত্বাধিকাৰীৰ লগতে সমূহ ৰাইজলৈ মই ধন্যবাদ অৱলম্বন জনাইছোঁ। আৰম্ভণিতে মই এটা কথা কওঁ যে মই এজ এ ব্যৱসায়িক হিচাপে নহয়, প্ৰথম মই চবকে এটাই কথা ক'ম যে ব্যৱসায়িকৰ আগত আমি এটা প্ৰেমিক, প্ৰত্যেক জীৱ জন্তুৰ প্ৰতি আমি প্ৰেমিক। সেইবাবে এনেকুৱা এটা বস্তু এইটো হয় যে চবে বিচৰা বস্তুটো বুলি নহয়, চবে আপোনাৰ প্ৰেমিক হিচাপে বস্তুটো প্ৰথমতে লৈ কেনে মানুহে হঠাতে আহি কেনে এটা কুকুৰ এটা বিচাৰে। মোৰ ক'বলগীয়া কথা তাতে একো নাই, মই ব্যৱসায়িক হিচাপে দিয়াটো মোৰ কৰ্তব্য, যিহেতু মই ব্যৱসায়িক প্ৰতিষ্ঠান এটা চলাই আছোঁ। কিন্তু দিয়াৰ আগতে মানুহক মই এটা কথাই ক'ম যে আপোনালোকে প্ৰথম প্ৰেমিক হিচাপে আমাৰ যিবিলাক ৰাস্তাত কুকুৰ যিবোৰ মেকুৰী আমাৰ ঘূৰি ফুৰি আছে খাদ্য পোহপালন হিচাপত আপোনালোকে এবাৰ চেষ্টা কৰক। তাৰপিছত গৈ কেনে আমাৰ যিবিলাক কুকুৰ মেকুৰী আহে সেইবিলাক বিলাতী হয়, তেখেতলোকৰ লালন পালনো অতি বেছি, মানে আমাৰ যিবিলাক আপোনাৰ ইয়াতে থাকে লোকেল হয় বুলি কয়, তো সেইবিলাকতকৈ অলপ বেছি। তো সেইবিলাকৰ ক্ষেত্ৰত আপোনালোকে অলপ গুৰুত্ব দি চাই ল'ব, তাৰপিছত গৈ কেনে আপোনালোকে এইটো পৰ্যায়ত আগবাঢ়িব। মৰিগাঁৱৰ পৰা ববুনাথৰ ৰিপৰ্ট, প্ৰাপ্ত টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক।